Hey guys, welcome to my YouTube channel আৰু সকলোৱে চাগে গম পোৱা নাই মই ৰেষ্টুৰেণ্ট খুলিলোঁ অচিনাকি বুলি। তো আমি এতিয়া অচিনাকি পৰিয়ালৰ ফালৰ পৰা আমি আজি লখিমপুৰত থকা দুখীয়া মানুহখিনিক যাৰ খাবলৈ নাই বা ভিক্ষাৰী বুলি কয় তেখেতলোকক আমি আজি খানা দিম আমাৰ ফালৰ পৰা যিমানটো পাৰোঁ। তো আমি এতিয়া ৰেডি কৰি আছোঁ বস্তু। তো এতিয়া আমাৰ এইখিনি বন্ধাকবি কাটা হৈছে, এইখিনি চাউল এতিয়া সিজোৱা হ'ব। বাকী আমি এইবিলাকে কৰি আছোঁ আৰু যিমান আমাৰ অচিনাকি ভিতৰখন আমি আজি দেওবাৰ আমি দোকান খোলা নাই। আমি দেওবাৰ আজি আমাৰ এইটো কামটো থকাৰ বাবে আমি দোকান খোলা নাই। তো এইফালেও আমাৰ ভাইটিখিনিয়ে লাগি আছে কামত। আৰু যদি কোনোবাই যদি ভাবে যে আমি এই কামটো পপুলাৰিটিৰ কাৰণে কৰিছোঁ বা আমাৰ ৰেষ্টুৰেণ্টখন আগবঢ়াবলৈ কাৰণে কৰিছোঁ, তে আমি সেইটো কাৰণে নহয়। যদি সেইটো কাৰণে যদি ভিডিঅ' বনোৱা হৈছে তেতিয়াহ'লে আপোনালোকেও বনাওক। হয়, আপোনালোকৰ ভিডিঅ'ৰ কাৰণে যদি কেইজনমান মানুহৰ যদি পেট ভৰিছে তেতিয়াহ'লে আপোনাক ভিডিঅ' বনাওক। কিন্তু আমি এইখিনি পপুলাৰিটিৰ কাৰণে আমি ভিডিঅ' কৰা নাই। আমি এতিয়া আমাৰ সাধ্য নাই ইমানখিনি, আমি গোটেই সপ্তাহটো আমি খুৱাবলৈ আমাৰ সাধ্য নাই। কিন্তু আমি সপ্তাহত এদিন আমি খানাটো দিম আমাৰ ৰেষ্টুৰেণ্টৰ ফালৰ পৰা। অচিনাকিৰ ফালৰ পৰা আমাৰ খানাটো যাব। তো আমি এতিয়া ৰেডি কৰোঁ, আপোনালোকে চাই থাকক। আমাক খানা বনিবলৈ ৰেডি হৈছে ফ্ৰাইড ৰাইচ। আমি এতিয়া ফ্ৰাইড ৰাইচখিনি বনাওঁ আৰু অলপ দূৰত আমাৰ এতিয়া ফ্ৰাইড ৰাইচ ৰেডি হ'ব। আমি এইখিনি কাম কৰিম আৰু সপ্তাহত আমি দেওবাৰে আমাৰ ফালৰ পৰা অচিনাকি ফালৰ পৰা আমাৰ গোটেইখিনি ল'ৰা আহি পোৱাহি নাই, ল'ৰাখিনি আহি কৈ দিয়া তাৰপিছত আৰু পেকিং কৰিম। এতিয়া আৰু বনাই থকা নেদেখাওঁ, কাম কৰিব লাগিব। তো ডাইৰেক্ট পেকিঙৰ সময়ত লগ পাম আৰু। গৰম উঠি গৈছে, বনাই আছোঁতো, এই চুলি তুলি বেচন চেচন লাগি গৈছে, বেয়া নাপাব আৰু। তো আমাৰ এতিয়া চবেই পেকিং কৰিছে। গুডু, আজি কামটোৰ পৰা কেনেকুৱা লাগিব? ভাল লাগিবনে কৰি? একদম ফেণ্টাষ্টিক। আৰু অজয় কেনেকুৱা? মনক শান্তি লাগি গৈছে। মনত শান্তি লাগিছে? তো আমাৰ বস্তু পেকিং হৈছে, আমাৰ চবতকৈ সৰু ভাইটিটো আছে। বেছি ভাল লাগিছে নে? কেনেকুৱা লাগিছে আজি এইবিলাক মানুহক সহায় কৰি? ভাল কাম কৰিব গৈছোঁ, বেয়া কেলৈ লাগিব বাৰু। আৰু এতিয়া আমি কিছুমানে ক'ব পাৰে, অজয় গম পাইছে নাই, কিছুমানে ক'ব পাৰে যে আমি এই ভিডিঅ'টো পপুলাৰিটিৰ কাৰণে বনাইছোঁ বুলি। তো সিহঁতৰ মানুহখিনিক মই ক'ব বিচাৰোঁ যে আমি পপুলাৰিটিৰ কাৰণে আমি ভিডিঅ' বনোৱা নাই। যদি আমি পপুলাৰিটিৰ কাৰণে যদি ভিডিঅ' বনাইছোঁ তে আপোনালোকেও বনাওক, যাতে আপোনালোকৰ পপুলাৰিটি যদি ভিডিঅ'টোৰ কাৰণে যদি 10টা মানুহে যদি খাবলৈ পাইছে তেতিয়া মানে ভাল লাগিব। অঁ, আচলতে আমি অচিনাকি পৰিয়াল আমাৰ গোটেইটো দেই। আৰু ল'ৰা আহি আছে, আমাৰ আহি পোৱা নাই। জেদ আমাৰ অচিনাকিত জইন হৈ কেনেকুৱা লাগিছে? তা আমি আৰু এতিয়া নেদেখাওঁ, মাজতে আমাৰ বস্তু পেকিং হৈছে। আৰু এইখিনি আমাৰ ফ্ৰাইড ৰাইচ দেখাইছোঁ, ভালকৈ দেখাইছোঁ ৰ'ব। এইখিনি আমাৰ ফ্ৰাইড ৰাইচ পেকিং হৈছে দেই, পেকিং হৈছে। আমাৰ অজয় হাই কৰি দে, হাই। গুডু, আমাৰ দেৱাংশু। তো এতিয়া আমি হৈ গ'ল, আমাৰ পেকিং হৈ গ'ল। আমি গৈছোঁ চন্দন, আমাৰ আৰু মেম্বাৰ আহি গ'ল, মেইন আমাৰ একদম বছ চন্দন। কিবা এটা কোৱা, আজি হেল্প কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মনটো। গুডু বহুত বেছি ভাল লাগিছে। অ'কে, এটা আমাৰ আগফালৰ মানুহখিনিকো দেখাব লাগিব। মই কেমেৰাটো বেক কৰি আছোঁ দেই। অ'কে, তো জিত কেনেকুৱা লাগিছে? আমাৰ এইখিনি পেকিং বস্তু লৈ ল'লোঁ। অজয় কেনেকুৱা লাগিছে? বহুত ভাল। আৰমান বহুত আনন্দ লাগিছে মনত। আমাৰ অচিনাকি এনেকৈ আগবাঢ়ি যাব লাগিব। আমি কৰিম আৰু আমুক আৰু কাম আছে। আমি নতুন দোকানখিনি যোৱা কৰিব দেই, একদম যোৱা কৰিব দেই, একদম ধুনীয়াকৈ। আমি সদায় দেওবাৰে খানাটো দি যাম দেই। আমাৰ দেওবাৰে সদায় আপোনালোকে ইয়াত থাকে ন? সদায় ইয়াত থাকে ন? আমি সদায় দেওবাৰে খানা দিম দেই। আমি দোকান খুলিছোঁ, আপোনালোকে দোৱা কৰিব। অঁ বোলা শুনি নাপায়।
ফিডবেক দি দিবা ঠিক আছে আৰু এটা দি আছোঁ আৰু এটা প্ৰতীক দিয়াৰ বাবে দিলাম হা আপোনালোকে বনাই আছে নেকি আগত থাকে একো নহয় একদম মেখেলি কথা কৰিলে যোৱা 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 आप लोग हर रोज यहाँ में बैठिएगा हाँ हम यहीं मिलेगा कोई मिलेगा मतलब हम लोग पूरा खाना देंगे हम लोग हाँ होगा आप सिर्फ भवन से पढ़ने के लिए গৈ আছোঁ আমি এতিয়া গণেশ মন্দিৰৰ ফালে গৈ আছোঁ তো পাইছোঁ বাৰু মানুহ বহুতখিনি দিছোঁ কিন্তু আজি দেওবাৰ বুলি মানুহখিনি অলপ কম আজি এইখিনি মানুহ পোৱা নাই আৰু মানে আৰু আছে আমাৰ গোটেই টিমটো আছে আমি আমাৰ আকৌ এটা ডাঙৰ কথা হ'ল আমাৰ মানে গাড়ী ঘোঁৰাটো আমাৰ কাৰো নাই চ' আমি আমাৰ বন্ধু অজয় টমটমখনকে লৈ গুচি আহিলোঁ আৰু অজয় আমাক এইটো ক্ষেত্ৰত বহুত ছাপোৰ্ট কৰিছে অজয় বুলি নহয় আমাৰ গোটেই অচিনাকি পৰিয়ালটো আমাৰ লগত আছে মানে সদায় আমাৰ অজয়টো চাওক অজয় কেনে ক ভাল লাগিছে গৈ পিনা তোৰ কেনেকুৱা লাগিছে টমটমখন আমি লৈ গৈ আছোঁ মোৰ মনৰ শান্তি পাই আছে যে মোৰ গাড়ীটো এইটো ভাল কাম এটা কৰিবলৈ পাইছে মোৰ গাড়ী হেৰি আৰু আগতে আমাৰ শান্তসুস্থকৈ মানুহ এটা বহি আছে আৰমান কিন্তু সদায় শান্তসুস্থকৈ থাকে কিবা কোৱা ভাল লাগিছে মনটো আনন্দ লাগিছে সদায় আমি এনেকৈ কৰি যাম ন পাইছোঁ ভাল লাগিছে আমি যিমান দিন পাৰোঁ কৰিম সদায় মানে আৰু আমাৰ একদম তবতকৈ পোৱালি টিকলুটো আমাৰ ভাইটি জিত কোৱা কিবা কোৱা জিত কি কবি কেনেকুৱা লাগিছে ভালেই লাগিছে ভাল কাম কৰিব গৈছোঁ বেয়াটো নালাগে বাৰু হয় ভালেই লাগিছে আৰু আগলৈ আৰু এনেকৈ কৰি যাম তই এদিন ডাঙৰ হ'বি তই আমাক কিবা এটা কণ্ট্ৰিবিউট কৰিবি হয় নাই সেইটো ভাবিছোঁ সেইটো কৰিব আমাৰ অজয় এইটো চবে আমি চবে কণ্ট্ৰিবিউট কৰি মেলি যে আমি ইমান কিবা এটা কোৱা মই এইটো ক'ম যে বিটিৰ লগত থাকি মানে তাৰ এই ভাল কামকেইটা দেখি মোৰ ইমান মনটো আগ্ৰহ লাগিছে ক'ব মানে এটা ৱৰ্ড নাই মুখত ইমান ডাঙৰ ভাল কাম কৰিছে ন মানে যিমান পাৰোঁ সিমান তাৰ সদায় সহায় কৰিব চেষ্টা কৰি যাম আৰু কি ক'ম মানে মুখত মোৰ ৱৰ্ডে নাই ক'বলৈ বহুত ভাল লাগিছে এনেকৈ ভাল কাম কৰি আমি যাতে অকল প্ৰদীপ নহয় আপোনালোকে আশা কৰক যাতে আমি সকলোৱে এনেকৈ ভাল কাম কৰি যাব পাৰোঁ আমাৰ অচিনাকি ফেমিলিৰ ফালৰ পৰা আমি সকলোৱে যাতে মিলিজুলি আজি যেনেকৈ আছোঁ সকলোৱে আগলৈও যেনেকৈ থাকোঁ আৰু দুখীয়াসকলৰ সহায় কৰিব পাৰোঁ আমাৰ গুৰু তেনেকুৱা আমি ভালকৈ আশা কৰোঁ যে দুখীয়া মানুহখিনি ভালকৈ আৰু সহায় কৰিব পাৰোঁ যাতে আমি সদায় কৰি যাম আজি আমি সপ্তাহত এদিন দিব পাৰিছোঁ হয়তো খালি আমাৰ আৰু দুদিনৰ পিছত যদি আমি গোটেই সপ্তাহতে দিব পাৰোঁ মানে আমি গোটেই সপ্তাহতে দিম মানে আমি আজি সপ্তাহত দিব পাৰিছোঁ কাৰণ আমাৰ কোনো চাকৰিয়াল মানুহ নাই আমাৰ ইয়াত কোনো চাকৰি নাই কাৰো বিজনেছ নাই অজয় আছে অজয়ে চলাই চন্দনে হাজিৰা নকৰে বাৰু চন্দনেও পাৰ্ট টাইম কৰি আছে গুৰু আমাৰ শিৱমো পঢ়ি আছে আৰমানো পঢ়ি আছে আৰু জিতটোতো একেবাৰে সৰু ল'ৰা ক্লাছ 8ত পঢ়ি আছে আমি তেনেকৈ আৰু নিজৰ ফালৰ পৰা আমাৰ অচিনাকি ফালৰ পৰা যিটো আৰ্নিং হৈছে মানে তাৰপৰা অলপ আমি মিলাই মেলি কৰি আছোঁ আপোনালোকে ছাপোৰ্ট কৰিব তাকে আশা ৰাখিছোঁ আৰু আগবাঢ়ি গৈ আছোঁ বোলক আৰু কিমান মানুহ পাওঁ চাওঁ বোলক এতিয়া আপোনাৰ গোটেইখিনি কাম আমাৰ হৈ গ'ল ভাল লাগিছে আজি মনটো আমি মানে বহুতখিনি ভিডিঅ' নকৰিলোঁ কাৰণ আমাৰো মানে বেয়া লাগিছে ভিডিঅ'খিনি কৰিবলৈ কাৰণে মানে আমি ভিডিঅ'টো আমি পপুলাৰিটিৰ কাৰণে বা যিকোনো কামৰ কাৰণে আমি কৰা নাই আমি কৰিছোঁ যাতে আমাৰ ভিডিঅ'টো চাওক আৰু যাতে আপোনালোকেও এনেকৈ ওলাই আহক মানুহখিনিক সহায় কৰক অলপ সেই তাৰ বাবে আমি ভিডিঅ'টো বনাইছোঁ আৰু আমাৰ অচিনাকিখনটোতো সদায় থাকিবই আৰু আমাৰ অচিনাকি সদায় এইটো কাম কৰি যাবই আৰু বহুতো কিবা ক'লা ভাল লাগিলে কেনেকুৱা লাগিলে বহুত ভাল লাগিলে শান্তি লাগিলে মন আৰু আমাৰ জিত বহুত ভাল লাগিলে অজয় কেনেকুৱা লাগিলে কাম কৰি মন একদম শান্তি হৈ গ'ল আৰমান বহুত ভাল লাগিলে আজি ভাল লাগিলে আমাৰ এই বক্স চাব পাৰে আমাৰ খালী হৈ গ'ল আমি লৈ গৈছিলোঁ বস্তু তা আমিও এতিয়া কিবা এটা খাবগৈ লাগিব আমি ভাবিছিলোঁ যদি বাচা আমি খাম বুলি কিন্তু নাবাচিলে বাৰু ভাল লাগিছে নাবাচাৰ কাৰণে আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তো আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব লগতে আৰু কমেণ্ট কৰিব যাতে আমি আৰু কেনেকুৱা কাম কৰিলে ভাল পায় আপোনালোকে আমিতো ভাবিছোঁ আমাৰ বহুত ডাঙৰ কাম আছে যদি আমি যদি ইন ফিউচাৰ কেতিয়াবা পাৰোঁ দেন আমি ধৰক দুখীয়া মানুহৰ যদি ল'ৰা ছোৱালী পঢ়াবও লাগে আমি পঢ়ামো আমাৰ অচিনাকি ফালৰ পৰা সেইখিনিও ভাবি থোৱা আছে কিন্তু আমাৰ ওচৰত ইমানখিনি আমাৰ ওচৰত টকা পইচা নাই আমি কৰিব লাগিব সেইখিনি কাৰণে আমি কষ্ট কৰি গোটাই মিলি হ'লে আমি মানে আমাৰ ফালৰ পৰা আমি সেইটো কৰিমেই তাকে আৰু আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম
আমি এইখিনি ভিডিঅ' কৰি আমি এনেকৈ আপোনালোকৰ মাজত দিম, আপোনালোকে চাব। বাই বাই গাইজ।